নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ আৰু লগতে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ইতিমধ্যে আমি ইংৰাজী ব্যাকৰণৰ বহুখিনি পাঠ আলোচনা কৰি আহিছো আৰু সুখী হৈছো যে প্ৰতিটো পাঠতে আপোনালোকে অভূতপূৰ্ব সঁহাৰি আমাক জনাইছে। আমি আলোচনা কৰি আছিলো ইংৰাজী ব্যাকৰণৰ টেন্সৰ বিষয়লৈ আৰু আজি আমি নতুনকৈ আৰম্ভ কৰিম ইংৰাজী ব্যাকৰণৰ টেন্সৰে এটা পাৰ্ট, যিটো পাৰ্টৰ ক্ষেত্ৰত আসলতে বহুখিনি ইংৰাজী ব্যাকৰণ অধ্যয়ন কৰাৰ পিছতো কিন্তু বহু ব্যক্তিৰ প্ৰায় খেলিমেলি লাগে। গতিকে সেই টেন্সটোৱে হৈছে পাৰফেক্ট টেন্স। এটা কি পাৰফেক্ট টেন্স? প্ৰেজেন্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট নে ফিউচাৰ পাৰফেক্ট টেন্স? আজি আমি আলোচনা কৰিবলৈ লোৱা টেন্সটো হৈছে past perfect tense. ইতিমধ্যে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স আলোচনা কৰিছিলো। তাত আমি কৈছিলো একেবাৰে সহজ এটা পদ্ধতি যে ইছু ইছা ইছা হেভ হেজ নিদিলে মিছা। আজি আমি যেটো টেন্সৰ বিষয়ে আলোচনা কৰিম তাত ইছু ইছা ইছা নাই, কিন্তু তথাপিতো আমি এনেকুৱা এটা সৰু ফৰ্মুলা ইয়াতে দিম যিটো ফৰ্মুলা আপোনালোকে মনত ৰখাৰ লগালগ গোটেই জীৱনৰ কাৰণে আৰু পাষ্ট পাৰফেক্ট টেন্সটো পাহৰি নাযায়। এতিয়া কথা হল কি যে আপোনালোকে কিন্তু ভিডিওটো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাব লাগিব। তেতিয়াহে এই টেন্সৰ বিষয়ে আপোনালোকৰ যিটো সন্দেহ বা যিটো আপোনালোকৰ মনত লাগি থকা অলপ আখুৱা, সেই আখুৱাটো দূৰ হ'ব। গতিকে আমি আজি কথা পাতিম পাষ্ট পাৰফেক্ট টেন্সৰ বিষয়ে লৈ। এতিয়া পাষ্ট পাৰফেক্ট টেন্স কি? পাষ্ট পাৰফেক্ট টেন্সে কি বুজায়? পাষ্ট পাৰফেক্ট টেন্সে বুজায় অতীতত সংঘটিত হোৱা কোনো এটা কামৰ বিষয়ে। সিম্পল পাষ্টেওটো একেটাই বুজায় যে অতীতত কোনো এটা কাম সংঘটিত হৈছিল, সেই ক্ষেত্ৰত আমি সিম্পল পাষ্ট টেন্স প্ৰয়োগ কৰোঁ নকৰোঁ জানো? যেনে সি গৈছিল, কৰোঁ। যদি অতীতত সংঘটিত কোনো এটা কামৰ ক্ষেত্ৰত আমি সিম্পল পাষ্ট টেন্সটো প্ৰয়োগ কৰোঁ, আকৌ আমি কৈছো যে past perfect tense to আমি অতীতত সংঘটিত হোৱা কোনো এটা কামৰ ক্ষেত্ৰত প্ৰয়োগ কৰোঁ, তেতিয়াহলে তাৰ ডিফাৰেন্সটো কি থাকিলে? What is the difference between simple past and past perfect tense? Simple past আৰু past perfect tense ৰ মাজত পাৰ্থক্যটো কি থাকিলে? এতিয়া আমি তাকে ক'বলৈ বিচাৰিছো। Simple past tense ও বুজায় অতীততে কোনো এটা কাম সংঘটিত হৈছিল, আৰু past perfect tense ও বুজায় অতীততে কোনো এটা কাম সংঘটিত হৈছিল। ঠিক আছে? দুইটা অতীততে সংঘটিত হৈছিল, কিন্তু কোনটো past perfect বা কোনটো simple past আমি কেনেকৈ গম পাম? মই এটা উদাহৰণ দিছো যে ট্ৰেইনখন যোৱাৰ আগত মই ষ্টেচন পালোগৈ। ট্ৰেইনখনো গ'ল আৰু মই ষ্টেচন পালোগৈ। দুইটা কাম অতীততে সংঘটিত হয়। তাৰে এটা পাষ্ট পাৰফেক্ট হ'ব আৰু এটা সিম্পল পাষ্ট হ'ব। এতিয়া কোনটো পাষ্ট পাৰফেক্ট হয় আৰু কোনটো সিম্পল পাষ্ট হয় আমি এতিয়া আলোচনা কৰিলে গম পাম। ঠিক আছে? এতিয়া চাও, মোৰ ককা নাই, ককা ঢুকালে। মোৰ আজু ককা নাই, আজু ককাও ঢুকালে। মোৰ ককা নাই, ককা ঢুকালে, আৰু মোৰ আজু ককা নাই, আজু ককাও ঢুকালে। মোৰ ককাও ঢুকালে, মোৰ আজু ককাও ঢুকালে। এই যে দুইজন ঢুকালে, দুইজন মোৰ কাৰণে কিন্তু অতীত। ককাও মোৰ কাৰণে অতীত, আজু ককাও মোৰ কাৰণে অতীত। কিন্তু বেছি অতীত কোন? ককা নে আজু ককা? ডেফিনেটলি আজু ককা মোৰ কাৰণে বেছি অতীত। গতিকে আজু ককা মোৰ কাৰণে পাষ্ট পাৰফেক্ট টেন্স আৰু ককা মোৰ কাৰণে সিম্পল পাষ্ট টেন্স। এতিয়া অৰ্থটো বুজি পালেনে? যে যিটো বেছি অতীত হয় সেইটোৱে হৈছে পাষ্ট পাৰফেক্ট, আৰু যিটো অতীত কিন্তু বেছি অতীত নহয় সেইটো হ'ব সিম্পল পাষ্ট। অৰ্থাৎ আমি কম যে অতীততকৈও বেছি অতীত আমি যি বুজাওঁ, যাৰ দ্বাৰা বুজোৱা হয় সেয়াই হৈছে পাষ্ট পাৰফেক্ট টেন্স। আকৌ কৈ দিছো
যে অতীততকৈ বেছি অতীত যি টেন্সে বুজায় সেয়াই হৈছে পাষ্ট পাৰফেক্ট টেন্স যেনে মই ষ্টেচন পালোগৈ ট্ৰেইনখন গ'ল অৰ্থাৎ ময়ো ষ্টেচন পালোগৈ আৰু ট্ৰেইনখনো গ'ল অকল পালোগৈ বুলি আমি নকওঁ আমি কি বুলি কম এবাৰ যে মই ষ্টেচন পোৱাৰ আগত ট্ৰেইনখন গ'ল অৰ্থাৎ ময়ো ষ্টেচন পালোগৈ আৰু ট্ৰেইনখনো গ'ল কোনটো আগত হ'ল মই ষ্টেচন পোৱাৰ আগত ট্ৰেইনখন গ'ল মানে ট্ৰেইনখন আগত যোৱা কথাটো বেছি অতীত হ'ল আৰু মই ষ্টেচন পালোগৈ হেতু অতীতকাল ট্ৰেইনখন গ'ল হেতু অতীতকাল কিন্তু বেছি অতীত কোন কাৰণ মই গৈ পোৱাৰ আগতেই ট্ৰেইনখন গ'ল গতিকে ট্ৰেইনখন গ'লটো হৈছে বেছি অতীত আৰু মই ষ্টেচন পোৱাটো হৈছে অতীত এতিয়া আমি কম যে মই ষ্টেচন পোৱাৰ আগত ট্ৰেইনখন গ'ল The train had left before I reached the station. The train had left before I reached the station. অৰ্থাৎ মই ষ্টেচন পোৱাৰ আগত ট্ৰেইনখন গ'ল মই ষ্টেচন পালোগে ট্ৰেইনখনো গ'ল গতিকে বেছি অতীত কি হৈ গ'ল ট্ৰেইনখন যোৱাটো বেছি অতীত হৈ গ'ল গতিকে যিটো বেছি অতীত সেইটোৰ ক্ষেত্ৰতে আমি পাষ্ট পাৰফেক্ট টেন্স প্ৰয়োগ কৰোঁ আৰু এটা যদি আমি উদাহৰণ দিওঁ সেই উদাহৰণটো আমি এনেকৈ দিম আমি যদি কওঁ যে ডাক্তৰ অহাৰ পাছত পেচেণ্টজন ঢুকাল ডাক্তৰ অহাৰ পাছত পেচেণ্টজন ঢুকাল তাত কোনটো বেছি অতীত ডাক্তৰজন অহাটো বেছি অতীত আৰু পেচেণ্টজন ঢুকুৱাটো অতীত কিন্তু পেচেণ্টজন ঢুকুৱাটোতকৈও ডাক্তৰজন অহাটো বেছি অতীত হ'ল গতিকে আমি তেতিয়া ক'ম যে দ্য পেচেণ্ট ডাইড after the doctor had come. The patient died after the doctor had come. অৰ্থাৎ ডাক্তৰজন অহাৰ পাছত পেচেণ্টজন ঢুকাল এই কথাটো একেবাৰে সহজ আমি এনেকৈ মনত ৰাখিম যে বিফৰ শব্দটো থাকিলে তাৰ আগৰ অংশটো কি হ'ব পাষ্ট পাৰফেক্ট হ'ব আৰু আফটাৰ থাকিলে তাৰ পিছৰ অংশটো পাষ্ট পাৰফেক্ট হ'ব ইনে যেতিয়া কাৰেক্ট টেন্স কৰিবলৈ দিয়া হয় যে দা ট্ৰেইন লিভ LEAV লিভ ব্ৰেকেটৰ ভিতৰত থাকিব দা ষ্টেচন বিফৰ আই ৰিষ্ট এই লিভটো আমি কাৰেক্ট কৰিব লাগে তেতিয়া এই যে বিফৰ শব্দটো যে আছে বিফৰ শব্দটো থকাৰ কাৰণে আমি আগৰ অংশটো আমি কি কৰিম মানে পাষ্ট পাৰফেক্ট হিচাপে প্ৰয়োগ কৰিম সেইটো বেছি অতীত বুজাব গতিকে দা ট্ৰেইন হেড লেফ্ট বিফৰ আই ৰিষ্ট দা ষ্টেচন এইটো মনত ৰাখিবলৈ একেবাৰে সহজ মানে বিফৰ মানে আগত নহয় জানো গতিকে বিফৰৰ আগৰ অংশটো পাষ্ট পাৰফেক্ট থাকিব আৰু বিফৰৰ পাছৰ অংশটো সিম্পল পাষ্ট থাকিব বিফৰ মানে আগত আৰু গতিকে বিফৰ আগৰটো পাষ্ট পাৰফেক্ট আমি তেনেকৈ মনত ৰাখিম আৰু আফটাৰ মানে পাছত যেতিয়া আফটাৰ শব্দটো থাকিব তেতিয়া আফটাৰৰ আমি পাছৰ অংশটো পাষ্ট পাৰফেক্ট কৰিম যেনেকৈ দ্য ট্ৰেইন হেড লেফ্ট বিফৰ আই ৰিচ দ্য ষ্টেচন আৰু ইয়াত আমি কম যে দ্য পেচেণ্ট ডাইড আফটাৰ দ্য ডক্টৰ হেড কাম মনত ৰ'ল বিফৰ মানে যেতিয়া কাৰেক্ট টেন্স কৰিবলৈ দিব আমি এই কথাটো মনত ৰাখিম যে বিফৰ মানে আগত গতিকে বিফৰ আগত কি বহে পাষ্ট পাৰফেক্ট আৰু আফটাৰ মানে পাছত আফটাৰৰ পাছত কি বহে পাষ্ট পাৰফেক্ট ঠিক আছে গতিকে এতিয়া সিম্পলকৈ একেবাৰে আমি মনত ৰাখিম যে অতীততকৈও বেছি অতীত যি বুজায় সেয়াই হৈছে পাষ্ট পাৰফেক্ট টেন্স অ'কে এতিয়া হাউ উই কেন কনজুগেট ইট কেনেকৈ আমি এইটো কনজুগেট কৰিম আমি জানো যে ইন কেছ অফ প্ৰেজেণ্ট পাৰফেক্ট টেন্স উই এপ্লাই অক্সিলাৰী ভাৰ্ব হেভ এণ্ড হেজ যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত আমি অক্সিলাৰী ভাৰ্ব হেভ আৰু হেজ প্ৰয়োগ কৰোঁ অ'কে আৰু হেভ আৰু হেজৰ পাষ্টটো কি হেড গতিকে পাষ্ট পাৰফেক্ট টেন্সত আমি হেড প্ৰয়োগ কৰিম HAD হেড প্ৰেজেণ্ট পাৰফেক্টত হৈছিলে আই হেভ গন উই হেভ গন ইউ হেভ গন ইউ হেভ গন হি হেজ গন দে হেভ গন বা আই হেভ ডন উই হেভ ডন ইউ হেভ ডন ইউ হেভ ডন হি হেড ডন দে হেভ ডন এতিয়া আমি ইয়াত হেভ আৰু হেজৰ ঠাইত হেড লগাই দিম পাষ্ট পাৰফেক্ট হৈ যাব গতিকে পাষ্ট পাৰফেক্টৰ এফাৰ্মেটিভ ভাগটো হ'ব I had done, we had done, you had done, you had done, he had done, they had done. সেইটো এফাৰ্মেটিভ ভাগটো ইণ্টাৰোগেটিভ ভাগটো হ'ব
আমি হেডক আগলৈ লৈ আনিলে ইণ্টাৰগেটিভ হৈ যাব একেবাৰে সিম্পল had I done had we done had you done had you done had he done had they done okay এবাৰ কৈ চাওক নিজে যেটা আমি নেগেটিভ কৰিম হেতুতে একেবাৰে ইজি নট লগাই দিলে হৈ গল I had not done we had not done you had not done you had not done he had not done they had not done negative interrogative negative had not I done had not we done had not you done had not you done had not he done had not they done okay clear আমি আটাই এটা এফার্মেটিভৰ পৰা interrogative negative লগে কৰি দিলো যদি আমি মোৰ লগে লগে আকৌ এবাৰ আপোনালোকে গাই যাব affirmative ভাগটো I had done we had done you had done he had done they had done কও এবাৰ interrogative কব had I done had we done had you done had you done had he done had they done negative I had not done we had not done you had not done you had not done he had not done they had not done interrogative negative what had not I done had not you done had not you done had not you done had not he done had not they done এতিয়া আপোনালোকে ভাবিছে যে সবতে আমি অৰ্থটো কৈ যাও ইয়াত কিয় কোৱা নাই ইয়াতো কমে I had done মই কৰিলো এটা মই কৰিলো বুলি কোৱা বাক্যটো অকল আমি past perfect প্ৰয়োগ কৰোতে আমি এটো কথা চাব লাগিব যে তাৰ আগত আমি কিবা বেলেগ অতীতৰ কথা কৈছো নেকি বা তাৰ আখেপাখে কিবা অতীতৰ কথা কৈছো নেকি যদি আমি এনেকুৱা অতীত কালৰ কিবা কথা এটা কৈছো জিটুতকে এই I had done বুলি কোৱা কথাটো বেছি অতীত হৈ পৰিছে যেনে তুমি অহাৰ আগত মই কামটো কৰিলো I had done the work before you came তুমিও আহিছিলা আৰু মইও কামটো কৰিলো বেছি অতীত কোনটো মই কামটো কৰিলো তো কাৰণ তুমি অহাৰ আগতে মই কামটো কৰিলো গতিকে I had done the work before you came তুমি অহাৰ আগতে মই কামটো কৰিলো গতিকে এটা বেছি অতীত বুজোৱা হৈছে সেই কাৰণে আমি past perfect tense টো প্ৰয়োগ কৰিছো আৰু past perfect tense টো ক'ত প্ৰয়োগ হয় যেতিয়া আমি ডাইৰেক্ট স্পিচ ইনডাইৰেক্টলি নিম ধৰক he said I have done a work হেতু আমি কম he said that he had done a work মানে এটো মই পাছত কম আৰু এতিয়া ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলি আনোতে আমি past perfect প্ৰয়োগ কৰো ঠিক তেনেকে he said I did a work হেতু আমি কব পাৰো he said that he had done a work হেতু তেতিয়া মানে যেতিয়া আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলি আনিম মই নেৰেশনলৈ যাবগে লাগিব সেই কাৰণে মই গুটেখিনি কথা কোৱা নাই যেতিয়া আমি নেৰেশন বুজাম তেতিয়া কথাখিনি কৈ দিম আজি মাত্ৰ past perfect tense টো আপোনালোকে মনত ৰাখক মানে আমাৰ বিশেষকৈ স্পেশালি আমাৰ ষ্টুডেন্ট সকলে মনত ৰাখক ইট ইজ ভেৰি সিম্পল have has ৰ ঠাইত আমি had লগাই দিলে আৰু হৈ গল একেবাৰে সহজ আৰু এটো কথা আমি মনত ৰাখিম যে ককা আৰু আজু ককা ককাও নাই আজু ককাও নাই ককাও অতীত আজু ককাও অতীত কিন্তু কোন বেছি অতীত আজু ককা বেছি অতীত গতিকে আজু ককা আমাৰ কাৰণে past perfect tense আৰু ককা আমাৰ কাৰণে simple past tense এই কথাখিনিকে আকৌ যদি গ্ৰামেটিক্যালি কওঁ তেতিয়া কম যে দুটা অতীতত সংঘটিত হোৱা কামৰ ভিতৰত যিটো কাম বেছি অতীত সেই কামটোৰ ক্ষেত্ৰতে বা সেই সময়টোৰ ক্ষেত্ৰতে আমি past perfect tense প্ৰয়োগ কৰিম যেনে তুমি অহাৰ আগত ৰাম আহিছিল Ram had come before you came মানে তুমিও আহিলা ৰামও আহিলে বেছি অতীত কোনটো হল ৰাম অহাটো বেছি অতীত হল গতিকে ৰাম অহাটো past perfect tense আৰু তুমি অহাটো simple past tense ওকে তেওঁ কলমটো দিয়াৰ আগত মই পেন্সিলডাল দিছিলো I had given the pencil before he gave me the pen পেন্সিলডাল দিয়াটো অতীত কলমটো দিয়াটো অতীত কিন্তু কোনটো বেছি অতীত পেন্সিলডাল দিয়াটো বেছি অতীত গতিকে অতীততকৈ বেছি অতীত যি বুজাব সেই ক্ষেত্ৰতে আমি past perfect tense টো প্ৰয়োগ কৰো মই ইট ইজ ভেৰি ক্লিয়াৰ ফৰ ইউ আপোনালোকৰ কাৰণে একেবাৰে পৰিষ্কাৰ হৈ গল এটো ৰিপিট কৰি কৰি শুনি থাকিব একো কথা নাই নহয়
আৰু বহি এখনত লিখি যাব তেতিয়া একেবাৰে মনত ৰৈ যাব আৰু মইতো সাইডত লিখি দিছোৱেই লিখাখিনি চাই যাব it will be very clear it is very easy to remember মনত ৰাখিবৰ কাৰণে একেবাৰে সহজ গতিকে dear students মই মোৰ ষ্টুডেণ্টসকলক কৈছো dear students my sons and daughters please pay attention what we are teaching you okay please write down and you will read it repeatedly then each and everything will be clear okay thank you so much আজি আমি past perfect tense বিষয়ে আলোচনা কৰিলো একেবাৰে সহজ হেকত এটা বাক্য কৈ দিছো যে জি টেন্সে অতীততকৈ বেছি অতীত বুজাব হিয়ে হৈছে past perfect tense okay thank you so much take care ভাল লাগিল এনেকে আপোনালোকক কিবা এটা কবলৈ পায় কিবা এটা দিবলৈ পায় আৰু আমি আশা কৰিম আমাৰ চেনেলটো আপোনালোকে আগুৱাই নিব বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে বন্ধু বান্ধৱীসকলক এই চেনেলটো সাবস্ক্ৰাইব কৰাব বেল আইকনটো দবাই নটিফিকেশনত অল কৰি দিব যাতে আমি দি থকা প্ৰতিটো গ্ৰামাৰ বা প্ৰতিটো গ্ৰামাৰৰ বিষয়বস্তু তেখেতলোকে আমাৰ এই ইউটিউব চেনেলৰ যোগেদি চাব পাৰে আৰু কিবা এটা আয়ত্ত কৰিব পাৰে থ্যাংক ইউ সো মাচ টেক কেয়াৰ হ্যাপি দিৱালী